সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ ভাদ মাহৰ 3 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ আগষ্ট মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাত্ৰি 11:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ৰাতিপুৱা 11:53 চলি থাকিব। আজি যোগ হৈছে বৈধৃতি যোগ, অহোৰাত্ৰি চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ বৰুণ যোগ হ'ব। দেৱগণ হৰিণৰ অস্থি হৰিণৰ যোনি, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাতিপুৱা 11:53 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ অস্তুত্তৰী মতে শনিৰ দশা, কিন্তু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:49 পৰা 11:26। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 11:26 পৰা 12:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তাৰ বিকাশ পাব, যিটো কাৰণে তেওঁলোকে দিনটোত ভাল ভাল চিন্তাও কৰা দেখা যাব আৰু কষ্ট বৰ বিশেষ কৰিব নালাগে। বুদ্ধিৰ সহায়ত আপোনাৰ আজি দিনটোত আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি পিতৃ মাতৃৰ সহায়ত আৰ্থিক স্থিতি আপোনাৰ সবল হ'ব। গতিকে যদি ধনৰ প্ৰয়োজন হয় আপুনি পিতৃ মাতৃক বিচাৰিলে নিশ্চয় ধন লাভ কৰিব। নিজৰ বাবে পৰিয়ালৰ বাবেও আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে সা সম্পত্তি বৃদ্ধিৰ আজি দিনটোত সম্ভাৱনা আপোনাৰ ঘৰখনত দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে সোনকালে আপোনাক অভিমান খং আজি কৰিব পাৰে, গতিকে প্ৰেমত কিছু গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আজি শত্ৰু মিত্ৰলৈ পৰিৱৰ্তন হ'ব। গতিকে কোনোবা যদি শত্ৰু আছে আপোনাৰ, সেই শত্ৰুবোৰ লক্ষ্য কৰিব আপোনাৰ সৈতে মিলা প্ৰীতিৰে থকা দেখা যাব। আপোনাক বন্ধু যেন সেই শত্ৰুগৰাকীয়ে অনুভৱ কৰিব আজি। লগতে সৰু সৰু কামত পৰিৱৰ্তন দেখা গৈছে। একেটা কামত লাগি থকাৰ বিপৰীতে কিছু বিভিন্ন কামত এওঁলোকক আজি ব্যস্ত থকা দেখা যাব। জীৱন সংগীয়ে কিছু আত্মকেন্দ্ৰিক হৈ পৰিব। আপোনাৰ কাৰ্যত বৰ বিশেষ আগভাগ নল'ব প্ৰিয়জনে, তেওঁ নিজৰ কামতহে ব্যস্ত থকা দেখা যাব। বাকী লক্ষ্য কৰিলে কিন্তু অন্য দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। সেইবাবে আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু আজি শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বন্ধুত্বৰ ক্ষেত্ৰখন আজি খুবেই ভাল, গতিকে প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। আজি দিনটো এওঁলোকে উপভোগ কৰা দেখা যাব, কাৰণ হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো আপোনাৰ অতিবাহিত হ'ব। ব্যৱসায় বাণিজ্যত আজি ব্যৱসায়িক লেনদেনবোৰো বাঢ়িব। ঘৰৰ পৰা বাহিৰত ব্যৱসায় কৰাটো আপোনাৰ বাবে অকণমান ৰিস্কি হ'ব পাৰে, গতিকে ব্যৱসায় কৰিলে চাই চিতি কৰিব, তেতিয়া নিশ্চয় লাভালাভবোৰো আজি থাকিব। ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা খৰচ হ'ব। লগতে কৰ্মব্যস্ততা আজি খুবেই বেছি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে এটাৰ পিছত এটা কামত ব্যস্ত আজি থাকিবলগীয়া হৈ পৰিব। যিসকল ব্যৱসায়ী আছে তেওঁলোকে ধনৰ লেনদেন আজি বেছিকৈ কৰিব লাগিব। লগতে ক'ৰবাত ফুৰিব যোৱাৰো হয়তো পৰিকল্পনা আজিৰ দিনটোত আপোনাৰ হ'ব পাৰে। লগতে প্ৰেমৰ ক্ষেত্ৰত যাত্ৰা কৰাটো ভাল। প্ৰিয়জনৰ সৈতে ক'ৰবাত যদি যাত্ৰা কৰিম বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকক কোনোবাই আজি বিবাহৰ বিষয়ে হয়তো কিবা কথা সুধিব পাৰে। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত অৱশ্যে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি লাভদায়ক দেখা পোৱা গৈছে, কাৰণ কেইবাটাও পথেৰে আপোনাৰ হাতত আজি ধনৰ আগমনো হ'ব। পুৰণা বন্ধু বান্ধৱৰ পৰাও সহায়ৰ যোগ আছে। লগতে যদি পুৰণা কিবা বেমাৰ আজাৰ চলি আছে সেই বেমাৰ আজাৰৰ পৰা আপুনি বহু পৰিমাণে আজি সকাহ লাভ কৰিব। দায়িত্ববোৰ বাঢ়িব। আপুনি যিকোনো কাৰ্য দায়িত্বপূৰ্ণভাৱে কৰিব লাগিব। ঘৰৰে হওক বাহিৰৰে হওক দায়িত্ববোৰ আপোনাৰ ওপৰত আজি কিছু বৃদ্ধি পাব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে এওঁলোকে বন্ধুৰ দৰে কথা বতৰাবোৰ আলোচনা কৰা দেখা যাব। গতিকে পৰিয়ালৰ সদস্য হ'লে এওঁলোকে কিছু বন্ধু সুলভ ব্যক্তিত্বত সকলোৰে সৈতে আলোচনা কৰা দেখা যাব। পুৰণা কামৰ লাভালাভবোৰ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। গতিকে যদি আপুনি পূৰ্বতে কিবা কাম কৰি থৈ দিছিল সেই কাম বনবোৰ আজি কিন্তু আগবাঢ়ি যাব। সেই কামত কিছু ভাল খবৰ আপুনি শুনিবলৈ পাব। অৱশ্যে সন্ধিয়াৰ ভাগৰ সময়খিনি আপোনাৰ বাবে অকণমান ব্যস্ততাপূৰ্ণ। ৰাতিপুৱাত সময় পালেও সন্ধিয়া আপুনি সিমান আজৰি সময় নাপাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবাই হয়তো আপোনাক আজি সন্দেহ কৰিব পাৰে, গতিকে অকণমান আনৰ সন্দেহ উপজিব পাৰিলে নিদিব। বাকী কিন্তু অন্য প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কিছু চিন্তা মনত চলি থাকিব। আজি কিন্তু আপুনি কিবা সা সম্পত্তি ক্ৰয় কৰিব লাগিব, কিবা বয় বস্তু দিনটোত ক্ৰয় কৰিব লাগিব। সেই ক্ষেত্ৰত আপোনাৰ খৰচ দেখা পোৱা গৈছে। লগতে কৰ্মত অকণমান জটিলতা আহিব। আপুনি কাম বনবোৰ অকণমান জটিলভাৱে কৰিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। আপুনি কামৰ জৰিয়তেই হওক কথা বতৰাৰ জৰিয়তেই হওক আনক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। নিজৰ ক্ষমতা দক্ষতাৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। প্ৰেম সম্পৰ্কটো আজিৰ দিনটো অৱশ্যে শুভ, কাৰণ প্ৰিয়জনে আপোনাৰ কথাবোৰ বুজি পাব। আপোনাক প্ৰিয়জনে কিবা উপহাৰ নতুবা অন্য ক্ষেত্ৰত সহায় কৰাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক কৰ্মত আজি সহায় কৰিব। গতিকে পৰিয়ালৰ পৰা আপুনি কৰ্মক্ষেত্ৰত নিশ্চয় ভাল সহায় লাভ কৰিব। যদিও দায়িত্ব আপোনাৰ ওপৰত থাকিব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত সহায়বোৰ মাজে সময়ে পাই থাকিব। আজৰি সময়বোৰো
সৎপথতে প্ৰয়োগ হ'ব। লগতে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ এওঁলোকৰ পুনৰ বাঢ়িব। গতিকে ধাৰ্মিক কাৰ্যৰ সৈতে এই ৰাশিৰ ব্যক্তিসকল আজি জড়িত থকা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে অন্য দিশত অৱশ্যে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ শৰীৰত আজি বলাবল বাঢ়িব। বিগত দিনত যদিও স্বাস্থ্য দুৰ্বল আছিল, আজি কিন্তু আপোনাৰ সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। অকণমান অৱশ্যে ধনৰ কিছু অভাৱ হ'ব পাৰে, কাৰণ খৰচৰ মাত্ৰা আজি দেখা গৈছে। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ আৰ্থিক স্থিতিও ধুনীয়াকৈ পাৰ হ'ব। ব্যক্তিগত কথা আনক পাৰিলে নক'ব, কাৰণ আপোনাৰ গোপন কথা কোনোবাই জানিব বিচাৰি থাকিব। গতিকে ক'লে অকণমান অসুবিধা আপোনাৰেই হ'ব পাৰে। ইয়াৰ বাহিৰে সামাজিক কৰ্মত আজি ব্যস্ততাৰ যোগ দেখা গৈছে। সমাজৰ কাৰ্যত, সমাজৰ কাম বনৰ সৈতে আপুনি জড়িত থাকিব লাগিব। প্ৰিয়জনৰ কিবা কথা পাহৰাৰ সম্ভাৱনা দেখা গৈছে। গতিকে প্ৰিয়জনে কিবা কথাত খং কৰিব পাৰে, কাৰণ আপুনি কথাবোৰ আজি সোনকালে পাহৰিব। যিকোনো কথা সোনকালে পাহৰা এই ৰাশিৰ ব্যক্তিসকলক আজি দেখা পোৱা যাব। ইয়াৰ বাহিৰে আজি নতুন কিবা কৰ্মৰ সন্ধান লাভ কৰিব। দিনটোত নতুন কৰ্মৰ সন্ধানবোৰ আপুনি পাব ধৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথাত বৰ বিশেষ আজি প্ৰত্যুত্তৰ নিদিয়ে, কাৰণ আনে কি কয় কি নকয় সেইবোৰো বৰ বিশেষ চিন্তা নকৰি নিজৰ কামৰ মাজতে এই ৰাশিৰ ব্যক্তিসকলক আজি ব্যস্ত থকা দেখা যাব। বাকী লক্ষ্য কৰিলে অন্য দিশত অৱশ্যে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে বেছি চিন্তা কৰি নাথাকিব। বেছি চিন্তা কৰি থাকিলেহে স্বাস্থ্যত পৰিৱৰ্তন আহিব। গতিকে চিন্তা নকৰিলে কোনো ধৰণৰ আজি স্বাস্থ্যত পৰিৱৰ্তন নাহে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সহযোগৰ যোগ আছে। গতিকে প্ৰতিটো ক্ষেত্ৰত প্ৰিয়জনে আপোনাক সহযোগ কৰিব। প্ৰেমত সফলতা প্ৰাপ্তিৰ যোগ আছে। বিশেষকৈ নতুন প্ৰেমত আজি সফলতা লাভ কৰিব। আজি যিকোনো কৰ্ম এওঁলোকে অকলে কৰিব নিবিচাৰে, সহযোগীৰ সৈতে আনৰ সৈতে লগ হৈহে কাৰ্যবোৰ কৰা দেখা যাব। এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সময়ৰ আজি অপব্যৱহাৰ কৰা দেখা যাব, কাৰণ মোবাইলৰ সৈতে বেছি ব্যস্ত থাকিব। পঢ়িবলগীয়া বিষয়বোৰ আজি সময়ত নপঢ়াৰ বাবেই কিছু পঢ়া শুনাত পিছ পৰি ৰোৱা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত কিবা নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব। যদিও সম্পূৰ্ণভাৱে ৰাতিপুৱাৰ ভাগত আপোনাৰ আশাবোৰ পূৰণ নহ'ব, কিন্তু অকণমান ধৈৰ্য ধৰক। আপোনাৰ শেষৰ ভাগত হ'লেও মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলক আজি আনে কিবা নহয় কিবা দায়িত্ব দিব। গতিকে আনৰ দায়িত্ব আজি সময় আপুনি নিজেই হয়তো ল'বলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যত সবলতা লাভ কৰিব। বিগত বহুদিনৰ পৰা আপোনাৰ স্বাস্থ্য পাতি অকণমান বেয়া হৈ আছিল, কিন্তু আজি সেই স্বাস্থ্য পাতিৰ দুৰ্বলতাবোৰ কমিব। খৰচ কিন্তু বাঢ়িব। আপুনি খৰচ য'ত নকৰিম বুলি ভাবি আছিল তেনে ক্ষেত্ৰতো খৰচ হ'ব। তথাপিও খৰচ কৰি এওঁলোকে মানসিক শান্তি লাভ কৰিব। বৰ বিশেষ খৰচ কৰিলে এওঁলোকে কোনো ধৰণৰ খৰচক লৈ অনুভৱ নকৰে, বৰঞ্চ আনন্দহে আপোনাৰ বৃদ্ধি পাব, কাৰণ সৎ পথত খৰচ হ'ব। আজি নিজৰ ভিতৰত অতিৰিক্ত উৰ্জা আহিব। গতিকে আপুনি নিজকে শক্তিশালী যেন অনুভৱ কৰিব। এনাৰ্জি আপোনাৰ ভিতৰত আজি
নিশ্চয় থাকিব। আনক অনুপ্ৰেৰণা দিয়াৰ কাম বনবোৰ আজি আপুনি কৰিব পাৰিব। আজি নিজকে ভাগ্যশালী যেন অনুভৱ কৰিব, কাৰণ সকলো কাৰ্য আপোনাৰ সুকলমে হৈ পৰিব। য'তেই নাযাওক কিয়, যি কামেই নকৰোঁ কিয়, সকলো কাৰ্য আপোনাৰ সুকলমে হৈ পৰিব। নতুন চিন্তাধাৰাও আপোনাৰ মনত আজি আহিব ধৰিব। গতিকে নতুনকৈ কি কৰিলে ভাল হ'ব, ক'ত গ'লে ভাল হ'ব, তেনেধৰণৰ চিন্তাধাৰাবোৰ মনত আহিব। আজি নিৰাশী ব্যক্তিসকলে অকলে কিছু সময় মুকলি ঠাইত নতুবা তেনেধৰণৰ অকলে যি ঠাইত থাকে তেনেধৰণৰ ঠাইত থাকি মানসিক শান্তিও লাভ কৰিব। গতিকে অকলে কিছু সময় অতিবাহিত কৰিব মন যাব আজি। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি সকলো কাৰ্যত কৃতকাৰ্যতা লাভ কৰাৰ যোগ দেখা পোৱা গৈছে, কাৰণ অন্য ব্যক্তিয়েও সমৰ্থন আপোনাক আজি প্ৰায় প্ৰতিটো কৰ্মত কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত দিনটো আপোনাৰ ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা ভয় শংকা এইবোৰ নোহোৱা হ'ব। গতিকে মনত আপোনাৰ ভয় ভাৱবোৰ একেবাৰে আজি কমিব। এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন নতুন কথা আজি শিকিব পাৰিব, কাৰণ য'তেই নাযাওক কিয় নতুন নতুন কথা আজি জানিব শিকিব পাৰিব। ধন একত্ৰিত কৰিব পাৰিব। ধন সঞ্চয় বা উপাৰ্জন কৰিবলৈ বৰ বেছি কষ্ট আজি কৰিব নালাগে। অনায়াসে ধনবোৰ আহিব ধৰিব। পুৰণা ক'ৰবাৰ পৰাও যদি পাবলগীয়া ধন আছে, সেই ধনো আপুনি আজি লাভ কৰিব আৰু নতুন পথেৰেও ধন আপুনি উপাৰ্জন কৰিব পাৰিব। লগতে চিঠি পত্ৰ ইমেইল এনেধৰণৰ সংবাদ মাধ্যমেৰে আপুনি কিবা খবৰ লাভ কৰিব। লগতে প্ৰেম সম্পৰ্কতো এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ধৰণৰ সমস্যা আজি নোহোৱা হ'ব। প্ৰিয়জনে বহুদিনৰ পৰা যদি আপোনাক কিবা কমপ্লেইন দি আছে, সেই কমপ্লেইনবোৰ আজি নোহোৱা হ'ব আৰু নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ আজি সক্ষম হ'ব পাৰিব, কাৰণ বহুদিনৰ পৰা আপুনি নিজৰ উদ্দেশ্যত উপনীত হ'ব পৰা নাছিল, কিন্তু আজি হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কাৰোবাক হয়তো ফুৰাবলৈ যাব লগীয়া হ'ব পাৰে, নতুবা পৰিয়ালৰ কোনোবা ব্যক্তিক আপুনি ক'ৰবাত লৈ যাবলগীয়া হ'ব পাৰে। লগতে দাম্পত্য সুখো আছে। বৈবাহিক ক্ষেত্ৰতো ধুনীয়াকৈ দিনটো আপোনাৰ বাবে আজি পাৰ হ'ব। গতিকে সৰ্বতো প্ৰকাৰে শুভ বুলিয়ে ক'ব পাৰি। গতিকে সেইবাবে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব আপোনাৰ 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি কঠিন পৰিস্থিতিৰ মাজেৰেও নিজক কিন্তু সবল কৰি ৰখা দেখা যাব। আজি সকলো ক্ষেত্ৰত সকাৰাত্মক এওঁলোকে পজিটিভ এক চিন্তাধাৰা মনত লৈ অনা দেখা যাব আৰু অতি সহজতে আপোনাৰ সন্মুখত অহা বাধাবোৰো আপুনি দূৰ কৰিব পাৰিব, কাৰণ তেনেধৰণৰ প্ৰতিভা আপোনাৰ ভিতৰত আজি বিকাশ পাব। আজি অচিনাকি ব্যক্তিয়েও আপোনাৰ সৈতে চিনাকি হৈ পৰিব। আপোনাক কোনোবা ক্ষেত্ৰত অচিনাকি ব্যক্তিয়েও সহায় সহযোগিতা উপদেশ দিয়া পৰিলক্ষিত হ'ব। হঠাৎ ক'ৰবাৰ পৰা কোনোবা বন্ধুৱে হওক নতুবা কোনোবা অন্য ক্ষেত্ৰৰ ফালৰ পৰাই আপুনি উপহাৰ হয়তো কিবা পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। প্ৰিয়জনে চলাহী কথাৰে আপোনাৰ পৰা খৰচ বঢ়াব পাৰে, আপোনাক কিছু ধন খৰচ আজি কৰোৱাব। লগতে পাৰ্টি হওক ক'ৰবাত প্ৰগ্ৰেমত হওক আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হৈ পৰিব। অকণমান মুকলি ঠাইত ফুৰিবলৈ যাবলৈ আপোনাৰ মন যাব, কাৰণ ঘৰত থাকি নতুবা ক'ৰবাৰ বন্ধ কোঠাৰ মাজত থাকিবলৈ আজি আপোনাৰ সিমান মন নাযাব। লক্ষ্য কৰিলে আজি নতুন নতুন বন্ধু বান্ধৱৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ আজি মনলৈ আহিব। গতিকে অতীতৰ স্মৃতি কিছু আপোনাৰ মনত পৰিব। গতিকে লক্ষ্য কৰিলে বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ
একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰে পাজৰে থকা ব্যক্তিসকলে সহায় সহযোগিতা নিশ্চয় কৰিব। আজি কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটো সুখময়ভাৱে পাৰ হ'ব। পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাৰ সৈতে কিছু মনৰ কথা শ্বেয়াৰ কৰা দেখা যাব। প্ৰিয়জনৰ কিবা সমস্যাও হয়তো আপুনি সমাধান কৰি দিবলগীয়া হ'ব পাৰে। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। কষ্ট কৰি যাওক, চেষ্টা কৰক, নিশ্চয় কম দিনৰ ভিতৰত আপুনি সফলতা লাভ কৰিব। আজি সম্পৰ্কৰ প্ৰতি এওঁলোকে খুব গুৰুত্ব ৰাখিব। আলহী অতিথিৰ সৈতে এওঁলোকক যোগাযোগত থকা দেখা যাব। জীৱনসংগীও আজি ব্যস্ততা হৈ পৰিব, কাৰণ যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ আজি কৰ্ম ব্যস্ততাৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। ঘৰত অৱশ্যে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে সেই ক্ষেত্ৰত কিছু আপুনি পাৰিলে যত্ন ৰাখিব। আজি আপুনি ঘৰৰ কিছু চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, নতুবা অন্য কিবা ঘৰুৱা কামত ব্যস্ত থাকিবলগীয়া হয়তো হ'ব পাৰে। বিপদত পৰা ব্যক্তিক সহায় কৰা এওঁলোকে দিনটোত দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কাম বনবোৰ অকণমান কঠিনভাৱে কৰিব লাগিব। যিকোনো কাম সৰলতাৰে আপোনাৰ নহয়, অকণমান কষ্ট কৰিলেহে আপুনি ভাল ফল লাভ কৰিব। আজি কিন্তু সাহস, মনোবল এইবোৰ এওঁলোকৰ বৃদ্ধি পাব। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে নিজেই আগবাঢ়ি যোৱা দেখা যাব। নকাৰাত্মক চিন্তাবোৰ আপুনি যিমান দূৰ কৰিব সিমানেই আপোনাৰ দিনটো অতি শুভ হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে ঘৰুৱা কাম কৰিব গ'লে হয়তো ভাগৰ অনুভৱ কৰিব পাৰে, কাৰণ বাহিৰত কাম বন কৰিলে সিমান আপোনাৰ ভাগৰ নালাগে, কিন্তু ঘৰৰ কাম কৰিলে সোনকালে ভাগৰ যেন আপোনাৰ অনুভৱ হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাক আজি কিবা কথা খুলি নক'ব, মনৰ কথা মনতে ৰখা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ মান সন্মান আজি বৃদ্ধিৰ পূৰ্ণ যোগ আছে। য'তেই নাযাওক কিয় সকলোৱে আপোনাক চিনি পাব, সকলোৰে সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আজি সুযোগ সুবিধা লাভ কৰিব। হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি হয়তো পাব পাৰে। অৱশ্যে বহু ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ আজি থাকিব। য'তেই নাযাওক কিয় আপুনি একাধিক নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধাও দিনটোত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশত অৱশ্যে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি সৰু ল'ৰা ছোৱালীৰ সৈতে খেলা ধূলা কৰি নতুবা অন্য কিবা কাৰ্যত ব্যস্ত থকা দেখা যাব। আজি সোনকালে অভিমান এওঁলোকে কৰিব পাৰে, সোনকালে মনত অভিমান ভাৱৰ আজি সৃষ্টি হ'ব। বন্ধু বান্ধৱৰ সৈতে অৱশ্যে ক'ৰবাত ঘূৰা ফুৰা কৰা, পাৰ্টি কৰা নতুবা ফুৰিব যাবলগীয়া হয়তো হ'ব পাৰে। বন্ধুৰ নামত কিছু খৰচৰ মাত্ৰাও আজি দেখা গৈছে। প্ৰেম সম্পৰ্কত আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু মনৰ কথা আদান প্ৰদান কৰাও দেখা যাব। বিবাদিত ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। কাজিয়া মতভেদ এইবোৰৰ পৰা আপুনি যিমান দূৰত থাকিব সিমানেই ভাল হ'ব। ব্যৱসায় বাণিজ্যও আপোনাক আজি কিছু লাভালাভ দিব। অইন দিনৰ তুলনাত আজি ব্যৱসায়ে এক নতুন দিশত আগবাঢ়ি যাব। আপুনি নিজৰ প্ৰতিভাসমূহ দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। কৰ্মক্ষেত্ৰত বিশেষকৈ আপুনি যি কাম কৰি ভাল পায়, যি কামত আপোনাৰ পাৰদৰ্শিতা আছে, সেই কাৰ্য কৰি আজি দেখুৱাব পাৰিব। লগতে বিবাহিতসকলৰ প্ৰিয়জনৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব। আপুনি প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন অকণমান ৰাখিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে কিন্তু আপুনি
আজি সকলোকে সোনকালে বুজি উঠাৰ ক্ষমতা আপোনাৰ বিকাশ পাব। গতিকে আনে কি ক'ব বিচাৰি আছে, কি ক'ব ধৰিছে, সেইবোৰ কথা আপুনি আগেই অনুধাৱন আজি কৰিব পাৰিব। সেই ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি নিজে নিজে বিকাশ পাব। গতিকে আজি দিনটোত শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।